আমি সকলোৱে জানো যে ৰাৱণ এজন মহান শিৱভক্ত আছিল। পিছে আপোনালোকে জানি আচৰিত হ'ব যে ৰাৱণ দৰাচলতে কাৰো ভক্ত নাছিল। ৰাৱণ আছিল নিজৰ শক্তিৰ অহংকাৰত মত্ত এজন ৰাক্ষস মাত্ৰ। ৰাৱণে নিজকে সকলোতকৈ শক্তিশালী বুলি ভাবিছিল আৰু বাকী সকলোকে শক্তিহীন তুচ্ছ জ্ঞান কৰিছিল। গতিকে তেনে এজন অহংকাৰী ৰাৱণ কাৰোবাৰ ভক্ত হোৱাৰ কথা কল্পনাও কৰিব নোৱাৰি। পিছে এনেকুৱা এজন অহংকাৰী ৰাক্ষস হোৱাৰ পাছতো ৰাৱণ ভগৱান শিৱৰ এজন মহান ভক্ত হিচাপে পৰিগণিত হৈছিল আৰু এটা মহা শক্তিশালী শিৱ স্তোত্ৰ ৰচনা কৰিছিল। আজি আমি এই কথাই ক'বলৈ লৈছোঁ যে ৰাৱণে শিৱ স্তোত্ৰ কেনেকৈ ৰচনা কৰিছিল, অহংকাৰী ৰাৱণ কেনেকৈ শিৱ ভক্ত হৈছিল। কথা সেই সময়ৰ যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাৰ পাছত মাতৃ কৈকেশীৰ কথা মতে ৰাৱণে কুবেৰৰ পৰা স্বৰ্ণ লংকা কাঢ়ি লৈছিল। তেতিয়া কুবেৰে অলকাপুৰী নামৰ এখন নতুন নগৰ পাতিছিল। পিছে ৰাৱণে কুবেৰৰ অলকাপুৰী নগৰখনতো আক্ৰমণ কৰি কুবেৰক যুদ্ধত পৰাস্ত কৰি পুষ্পক বিমানখন কাঢ়ি লৈছিল। তাৰ পাছত ৰাৱণে পুষ্পক বিমানত উঠি আনন্দ মনে লংকালৈ ঘূৰি আহিছিল। কুবেৰৰ অলকাপুৰী নগৰৰ পৰা লংকালৈ আকাশমাৰ্গেৰে যাবলৈ হ'লে কৈলাশ পৰ্বতৰ ওপৰেদি পাৰ হৈ যাব লগা হয়। কৈলাশ ভগৱান শিৱৰ বাসস্থান। শিৱই সকলো কথা আগতীয়াকৈ গম পাইছিল আৰু জানিছিল যে ৰাৱণে পুষ্পক বিমানত উঠি কৈলাশৰ ওপৰেৰে গমন কৰিব। সেয়েহে মহাদেৱে নন্দী, ভৃংগী আদি গণসকলক মাতি আনি ক'লে যে তোমালোকে সতৰ্ক হৈ থাকা, কৈলাশৰ ওপৰেদি কাকো পাৰ হৈ যাবলৈ নিদিবা। এনেদৰে কৈ মহাদেৱে নন্দীক বান্দৰৰ ৰূপ ধাৰণ কৰি ল'বলৈ বুলি ক'লে। মহাদেৱৰ আদেশ পাই নন্দীয়ে বান্দৰৰ ৰূপ ধাৰণ কৰিলে আৰু আন আন গণসকলৰ লগত গৈ কৈলাশৰ আকাশত দৃষ্টি দি থাকিল। কিছু সময় পাছত কৈলাশৰ ওপৰেৰে ৰাৱণৰ পুষ্পক বিমান উৰি আহিব ধৰিলে। নন্দীয়ে অলৌকিক শক্তি প্ৰয়োগ কৰি ৰাৱণৰ পুষ্পক বিমান কৈলাশত অৱতৰণ কৰোৱালে। অকস্মাত পুষ্পক বিমান কৈলাশত নামি পৰাৰ বাবে ৰাৱণ আচৰিত হ'ল। পিছে শিৱৰ গণসকলক দেখা পাই বুজি পালে যে এই কাম সিহঁতেই কৰিছে। তেতিয়া ৰাৱণৰ প্ৰচণ্ড খং উঠিল আৰু বিমানৰ পৰা নামি আহি শিৱ গণসকলক ক'লে, মূৰ্খ, তোমালোকে চিনি পোৱা নাই মই কোন হয়। সেয়েহে এনে কাম কৰিবলৈ সাহস কৰিছা। ৰবা, তাৰ প্ৰতিফল এতিয়াই পাবা। এনেদৰে ৰাৱণে শিৱ গণসকলক বহুতো কথা শুনালে আৰু বান্দৰৰ ৰূপ ধাৰণ কৰি থকা নন্দীক তুচ্ছ প্ৰাণী বুলি তিৰস্কাৰ কৰিলে। তেতিয়া নন্দীয়ে ৰাৱণক অভিশাপ দি ক'লে, হে ৰাৱণ, তুমি আজি মোক তুচ্ছ প্ৰাণী বান্দৰ বুলি তিৰস্কাৰ কৰিছা। মই তোমাক এই অভিশাপ দিছোঁ যে এদিন এই তুচ্ছ প্ৰাণী বান্দৰৰ পৰাই তোমাৰ কুল নাশ হ'ব। এনেদৰে বিভিন্ন ধৰণে তৰ্ক বিতৰ্ক কৰাৰ পাছত ৰাৱণ আৰু শিৱ গণসকলৰ মাজত যুদ্ধ আৰম্ভ হ'ল আৰু যুদ্ধত ৰাৱণে শিৱ গণসকলক পৰাস্ত কৰিলে।
ৰাৱণৰ লগত যুদ্ধত হাৰি তেতিয়া শিৱ গণসকলে ৰাৱণৰ হাতৰ পৰা নিজৰ ৰক্ষাৰ বাবে মহাদেৱৰ আহ্বান জনালে। শিৱ গণসকলৰ কাতৰ আহ্বান শুনি স্বয়ং মহাদেৱ সেই স্থানত উপস্থিত হ'ল। তেতিয়া অহংকাৰী ৰাৱণে ভগৱান শিৱকো আক্ৰমণ কৰিলে। শিৱই ৰাৱণৰ লগত অলপ সময় যুদ্ধ কৰি অদৃশ্য হৈ পৰিল। ইফালে সিফালে চাই মহাদেৱক দেখা নাপাই ৰাৱণ খঙত জ্বলি পকি উঠিল। ৰাৱণে নিজৰ শক্তিৰ অহংকাৰত মত্ত হৈ ভগৱান শিৱ আৰু মাতা পাৰ্বতী সহিতে কৈলাশ পৰ্বতটো দূৰলৈ দলিয়াই দিয়াৰ মানসেৰে দুই হাতে ধৰি দাঙিব ধৰিলে, যাৰ ফলত সমস্ত কৈলাশ পৰ্বত থৰ থৰকৈ কঁপিব ধৰিলে। তেতিয়া মহাদেৱে ভৰিৰ বুঢ়া আঙুলিৰে হেঁচুকি কৈলাশ পৰ্বত পুনৰ স্থিৰ অৱস্থালৈ আনিলে। ৰাৱণৰ এই অৱস্থা দেখি শিৱ গণসকলে ভগৱান শিৱৰ জয়ধ্বনি কৰিলে আৰু ৰাৱণক ইটিকিং কৰি ক'লে, হে ৰাৱণ, তুমি মিছাতে শক্তিৰ অহংকাৰত মত্ত হৈ ঘূৰি ফুৰিছা। তুমি আচলতে এক শক্তিহীন প্ৰাণী। গতিকে তুমি মহাদেৱৰ চৰণত শৰণ লোৱা, অন্যথা তুমি ৰক্ষা নাপাবা। শিৱ গণসকলৰ ইটিকিং শুনি ৰাৱণৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওপৰত প্ৰচণ্ড খং উঠিল যে ব্ৰহ্মাই কামত নহা শক্তিহীন বৰ ৰাৱণক প্ৰদান কৰিলে। ৰাৱণে চিঞৰি চিঞৰি ব্ৰহ্মাক উদ্দেশ্য কৰি ক'ব ধৰিলে, হে ব্ৰহ্মদেৱ, আপোনাৰ বৰদানৰ কোনো শক্তি নাই, যাৰ বাবে আজি মই এই অপমান পাব লগা হৈছে। গতিকে এই মুহূৰ্ততে আপুনি মোৰ সন্মুখলৈ আহি মোৰ প্ৰশ্নৰ যথোচিত উত্তৰ দিয়ক, অন্যথা মই আপোনাৰ নামত আত্মহত্যা কৰিম। এই অপমান লৈ জীয়াই থকাতকৈ মৃত্যুৱেই মোৰ বাবে শ্ৰেয়, আৰু মোৰ হত্যাৰ পাপ আপোনাৰ ভাগত আহিব। আপুনি ব্ৰহ্ম হত্যাৰ পাপত পৰিব। ৰাৱণৰ কথা শুনি ব্ৰহ্মা চিন্তাত পৰি সৰস্বতীক ক'লে, হে দেৱী, তুমি যদি স্বামীক ব্ৰহ্ম হত্যাৰ পাপৰ পৰা বচাব বিচাৰা তেন্তে অবিলম্বে ৰাৱণৰ কণ্ঠত স্থিত হৈ ৰাৱণৰ বাণী নিয়ন্ত্ৰিত কৰা। ৰাৱণৰ মুখৰ পৰা যি শব্দ বাহিৰ হয় সেই শব্দ ভগৱান শিৱৰ প্ৰতি ভক্তি ভাৱযুক্ত স্তুতিৰ দৰে হওক। তেতিয়া ভগৱান শিৱ প্ৰসন্ন হৈ ৰাৱণক বৰ প্ৰদান কৰিব আৰু ৰাৱণে আত্মহত্যাৰ চিন্তা বাদ দিব, আৰু তেতিয়া ময়ো ব্ৰহ্ম হত্যা পাপৰ পৰা ৰক্ষা পৰিম। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কথা শুনি দেৱী সৰস্বতীয়ে সেই ক্ষণতে ৰাৱণৰ কণ্ঠত স্থিত হৈ ৰাৱণৰ সকলো কথা নিজৰ নিয়ন্ত্ৰণলৈ আনিলে। তাৰ পাছত ৰাৱণে সৰস্বতীৰ ইচ্ছা অনুসৰি মহাদেৱৰ গুণ গান স্তুতি আৰম্ভ কৰিলে। দেৱী সৰস্বতীৰ চলনাত সেই সময়ত ৰাৱণে ভগৱান শিৱৰ প্ৰতি যি স্তুতি কৰিছিল সেই স্তুতিটো পাছত শিৱ তাণ্ডৱ স্তোত্ৰ নামেৰে খ্যাত হয়। যি কি নহওক, লাগিলে দেৱী সৰস্বতীৰ ইচ্ছাতে হওক, ৰাৱণে যি স্তুতি কৰিছিল সেই স্তুতি বহুত অধিক ফলপ্ৰসূ আছিল। বিশ্বাস কৰা হয় যে আন যিকোনো স্তুতিতকৈ শিৱ তাণ্ডৱ স্তোত্ৰ পাঠ কৰিলে ভগৱান শিৱ অধিক প্ৰসন্ন হয়। ৰাৱণৰ স্তুতিত সন্তুষ্ট হৈ ভগৱান শিৱ প্ৰকট হৈ অতি প্ৰসন্নতাৰে ৰাৱণক চন্দ্ৰহাস খৰ্গ প্ৰদান কৰিলে। এনেদৰে পৰমপিতা ব্ৰহ্মা আৰু দেৱী সৰস্বতীয়ে ছল কৰি ৰাৱণক শিৱ ভক্ত কৰিলে।
আৰু ৰাৱণৰ দ্বাৰা এটা মহা শক্তিশালী শিৱ স্তোত্ৰ ৰচনা হ'ল। তাৰ পাছৰে পৰা ৰাৱণ এজন মহান শিৱ ভক্ত হৈ পৰিল। বান্ধৱসকল, আশা কৰোঁ আজিৰ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।